জুবিনৰ ন্যায়ৰ দাবীত অনশন কাৰ্যসূচী ৩৬ ঘণ্টীয়া অনশনত বহিল দুলীয়াজানৰ যুৱ সমাজ অনশনত বহিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা শীঘ্ৰেই জুবিন গাৰ্গক ন্যায়ৰ দাবী তুলিছে শংকৰজ্যোতি বৰুৱাই দোষীৰ কঠোৰ শাস্তি প্ৰদানৰো দাবী তুলি যুৱ সমাজে আজি অনশনত বহিছে আৰু এই সন্দৰ্ভত দুলীয়াজানৰ পৰা আমাৰ সতীৰ্থ মৃদুস্মিতা ফুকনৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো হিয়াৰামতো জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়া ৰাজপথত বহিছে একাংশ লোক মই বৰ্তমান উপস্থিত আছো দুলীয়াজানৰ মূল পথছোৱাত আৰু এই পথছোৱাতে দেখা পোৱা গৈছে যে প্ৰাক্তন আছু নেতা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই পুৱা 6 বজাৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত অনশন কৰিছে আৰু এই অনশন ২৬ ঘণ্টীয়া হ'ব লগতে ক'ব খুজিম যে যিহেতু আজি কাতি বিহু কিন্তু আজি কাতি বিহু তেওঁলোকে ঘৰত উদযাপন নকৰি কিন্তু এই স্থানতে তেওঁলোকে কাতি বিহু পালন কৰিব বুলি জানিব দিছে আৰু মই পুনে শংকৰজ্যোতি বৰুৱাৰ কাষলৈ মই আহিব খুজিম যেহেতু পুৱা 6 বজাৰ পৰা দেখা পোৱা গৈছে যে হিয়াৰামতো জুবিন গাৰ্গক ন্যায় বিচাৰি তেওঁলোকে অনশনত বহিছে আৰু মই আপোনাৰ ওচৰত আহিব খুজিছো যেহেতু আমি দেখা পাইছো যে পুৱা 6 বজাৰ পৰা আপোনালোকে আৰু ৩৬ ঘণ্টা পৰ্যন্ত আপোনালোকে অনশনত বহিব কি ক'ব সকলো অসমৰ জনসাধাৰণৰ এটাই কথা সকলোৰে মনত এটাই প্ৰশ্ন জুবিন গাৰ্গৰ সেই দিনটোত কৈছিলে কি আৰু জুবিন গাৰ্গে ন্যায় কেতিয়া পাব আৰু জুবিন গাৰ্গৰ ন্যায় ৰাইজে সন্তুষ্টি লাভ কৰা ধৰণৰ ন্যায় পাব লাগিব গতিকে প্ৰাণৰ শিল্পীগৰাকী হেৰুৱাৰ বেদনাত ৰাইজ উৎকণ্ঠাত আছে ৰাইজে কি হৈছে জানাত উৎকণ্ঠাত আছে পৰিয়ালে জানিব বিচাৰিছে কি হৈছে সত্যটো জানিবৰ কাৰণে সকলোৱে আচলতে উদ্দীপ হৈ আছে আৰু আমিও আজি ৩৬ ঘণ্টীয়া অনশনত বহিছোঁ জুবিন গাৰ্গৰ ন্যায় বিচাৰি সকলোৰে মনত কেৱল এটাই প্ৰশ্ন এটাই উদ্দেশ্য এটাই লক্ষ্য জুবিন গাৰ্গৰ ন্যায় হ'ব লাগে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু সত্যটো কি সত্যটো উদ্ঘাটন হ'ব লাগে আৰু সেই সত্য উদ্ঘাটনৰ কাৰণে আমি দুলীয়াজানৰ এই যুৱকসকলে আজি পুৱা 6 বজাৰ পৰা ৩৬ ঘণ্টীয়া অনশনত আমি বহিছোঁ যিহেতু দেখা পোৱা যায় যে আপুনি আছুৰ কাৰ্যকালতো সদৰ্শন ছাত্ৰ সন্থাৰ কাৰ্যকালতো কিন্তু মানে কাতি বিহুৰ দিনটোত বা যিকোনো উৎসৱত আপোনালোকে কিন্তু অনশনস্থলীত কিন্তু কোনো ধৰণৰ আপোনালোকে উদযাপন কৰা বা পালন কৰা দেখা পোৱা নাই যিহেতু আজি কাতি বিহু আপোনালোকে আমাক কৈছে যে আজি আপোনালোকে কাতি বিহু ইয়াতে সকলোৱে পালন কৰিব কি ক'ব আচলতে অসমৰ ৩টা মূল উৎসৱ আছে আৰু সেই ৩টা উৎসৱত অসমীয়া মানুহে আনন্দ কৰে ৰং ৰহস্য কৰে উলহ মালহেৰে পালন কৰে যদিও কাতি বিহুত কংকাল তথাপিও মানুহে তুলসীৰ তলত চাকি জ্বলায় উলহ মালহেৰে গোটেই ঘৰখনত পথাৰত চাকি জ্বলাই শস্য ভাল হ'বৰ কাৰণে সেৱা প্ৰাৰ্থনা কৰে আমাৰ যেনেকৈ মূল ৩টা উৎসৱ তেনেকৈ আমাৰ মূল জাতিটোৰ সম্পদে হৈছে জুবিন গাৰ্গ এইগৰাকী ৰহস্যজনকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল সত্যাই হ'ল কেনেকৈ কি হ'ল এই কথাখিনি জানিবৰ কাৰণে ৰাইজে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ন্যায়ৰ কাৰণে ৰাইজে এতিয়া ৰাজপথত চিঞৰিব লগা হৈছে ন্যায় বিচাৰিব লগা হৈছে গতিকে এই মুহূৰ্তত আমাৰ এই জাতিটোৰ আটাইতকৈ ডাঙৰ সম্পদটো হেৰুৱাৰ মুহূৰ্তত আমি আজি এই কাতি বিহুৰ দিনটোতো আমি পুৱা 6 বজাৰ পৰা অনশনত বহিবলগীয়া হৈছে সন্ধিয়া আমি কাতি বিহু পালন কৰিম ইয়াতে তুলসী পুলি ৰোপণ কৰি আমি চাকি বন্তি জ্বলাই কাতি বিহু পালন কৰিম আৰু লগে লগে অনশনস্থলীৰ পৰা জুবিন গাৰ্গৰ ন্যায় দাবী কৰি ৩৬ ঘণ্টীয়া অনশন বহিম আৰু পৰৱৰ্তী সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ সত্য পোহৰলৈ নহালৈকে তেওঁৰ হত্যা কিদৰে হ'ল SITৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব SITৰ যি তেখেতসকলৰ তদন্ত সেই প্ৰক্ৰিয়া ৰাইজে সন্তুষ্ট নোহোৱালৈকে আৰু সম্পূৰ্ণ ন্যায় প্ৰদান নোহোৱালৈকে ৰাইজৰ প্ৰতিবাদ অব্যাহত থাকিব আমিও প্ৰতিবাদ অব্যাহত ৰাখিম এয়া আৰম্ভণি কাইলৈ 1 মাহ সম্পূৰ্ণ হ'ব গতিকে আমি কাতি বিহুৰ দিনটোৰ পৰা কাইলৈ ঢুকুৱাৰ দিনটোলৈকে 19 তাৰিখলৈকে আমি ৩৬ ঘণ্টা দিনে ৰাতিয়ে আমি অনশনত বহি জুবিন গাৰ্গৰ ন্যায় কামনা কৰিছোঁ আৰু চৰকাৰে এই বিষয়ত গুৰুত্ব দিয়ে ধন্যবাদ জনাইছো আচলতে সকলোৱে জুবিন গাৰ্গৰ মৃত্যুত কিন্তু ম্ৰিয়মান হৈ থকা দেখা গৈছে মই লগে স্থানীয় আৰু এজন লোক ইয়াতে অনশন কৰি থকা দেখা পোৱা গৈছে মই তেওঁৰ ওচৰত আহিব খুজিম আপুনি যিহেতু এগৰাকী স্থানীয় ৰাইজ হিচাপে আমি লিখিছো যে মৃদুস্মিতা ফুকনক ধন্যবাদ জ্ঞাপন কৰিছো এই প্ৰতিবেদনৰ বাবে